হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অৱশেষত লুৰিণজ্যোতি গগৈয়ে মুখ খুলিবলৈ বাধ্য হ'ল। কি কাৰণে লুৰিণজ্যোতি গগৈয়ে দীপলিনা ডেকাৰ বিষয়ে এনেকৈ ক'লে সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। অৱশেষত লুৰিণজ্যোতি গগৈয়ে ছ'চিয়েল মিডিয়াৰ যোগে কণ্ঠশিল্পী দীপলিনা ডেকাৰ লগত কি সম্পৰ্ক নিজে মুখ খুলি ক'লে। তেওঁনো কি বুলি ক'লে শুনি আহকচোন সৰু ভিডিঅ' ক্লিপ এটা। সেই কথাটো হৈছে আপোনাৰ একান্ত ব্যক্তিগত, আপুনি উত্তৰ দিবও পাৰে নিদিবও পাৰে। চৰ্চা এটা উত্থাপন হৈ থাকে, চৰ্চা চলি থাকে। মই সেইবাবে আপোনাক স্পষ্টকৈ সুধিছো, কণ্ঠশিল্পী দীপলিনাৰ লগত আপোনাৰ নামটো সাঙুৰ খাই থাকে। আৰু দেখিছে হাঁহিছে, আপোনালোকে শুনিছে নিশ্চয়। কণ্ঠশিল্পী দীপলিনাৰ সৈতে আপোনাৰ নামটো সাঙুৰ খাই থাকে, কিবা আপোনালোকৰ প্ৰেম আছে? চোক সামাজিক মানুহ বা যিবোৰ সমাজ জীৱনৰ লগত মানুহৰ মাজত চৰ্চা মানে তেনেকুৱা মানুহৰ চৰ্চা থাকিবই, থকা মানে চৰ্চা থকাটো স্বাভাৱিক। আপুনি ডিনাই কৰিছে আছে নাই ব্যক্তিগত, কিন্তু এইটো চৰ্চা থাকিব, এইটোত আৰু কোনো বাধাও দিব নোৱাৰে। মানে চৰ্চা চলি আছে, চলি থাকিব। ধোঁৱা ওলাইছে যেতিয়া জুই ক'ৰবাত থাকিব লাগিব। আপুনি ডিনাই কৰা নাই কথাটো? চব চৰ্চাটো স্বাভাৱিক কথা আমাৰ, গতিকে চৰ্চা চলি আছে, বিভিন্ন ধৰণৰ চৰ্চা, আগতেও কিবা কি বহুত চৰ্চা। মৰম খানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত হৈ